মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰঙালী বিহুৰ পূৰ্বে ঘোষণা হ'ব পাৰে মেট্ৰিকৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে 2-3 বছৰ মানৰ পৰা মেট্ৰিকৰ ৰিজাল্টটো আগৰ পৰা নকয় যে এটা সংকেত দিব পাৰে, ইমান মানৰ ভিতৰত দিব পাৰে, কিন্তু আগৰ পৰা তেনেকুৱা কোৱা নহয় যে ইমান ডেটত দিব। এইটো আগৰ পৰা আছিল, কিন্তু 2-3 বছৰৰ পৰা নাই। গতিকে তোমালোকক কৈছে যে শিক্ষা সংসদে বিহুৰ পূৰ্বে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। গতিকে এইটো শিক্ষা সংসদে কৈছে, গতিকে তোমালোকে এই সপ্তাহতো দিব পাৰে। দিছপুৰৰ শেষ সংকেত পালে ঘোষণা কৰা হ'ব ফলাফল। আৰু ডেটটো কেনেকুৱা, ডেটটো মানে ৰাতি কৈ দিব পাৰে যে অহাকালি মেট্ৰিকৰ ৰিজাল্ট দিব, তেনেকুৱা চিষ্টেমতে হ'ব। গতিকে তোমালোকক ৰিজাল্ট দিয়াৰ লগে লগে মই জনাই দিম, চিন্তা কৰিবই নালাগে। মই যিবিলাক লিংক আছে লিংকবিলাকৰ জৰিয়তে দিম। আৰু কোনোবাই যদি নাজানে তেতিয়াহ'লে মই নিজেও চাই তোমালোকক দিব চেষ্টা কৰিম। এছেবৰ তৰফৰ পৰা এপছুৰ বিষয়বিলাক জনাইছে এই তথ্য। গতিকে কি কৈছিল আমি শুনিম, তাৰ আগতে ছাত্ৰ ছাত্ৰীসকল 1 মিনিট সময় লৈছো। তোমালোকৰ কোনোবা যদি ভাইটি ভণ্টি আছে ক্লাছ 6ৰ পৰা 10লৈকে, তেতিয়াহ'লে আমাৰ অনলাইন টিউচন এটা হৈছে, এটা ভাল ৰিজাল্ট কৰিব পাৰিব আৰম্ভণিৰ পৰা। গতিকে যিটো হোৱাটছএপ নম্বৰ আছে হোৱাটছএপ SMS কৰি জনাব পাৰিব। এতিয়া আমি চাওঁ এছেবৰ তৰফৰ পৰা এপছুৰ বিষয়ববীয়াই যি তথ্য জনাইছিল DY365ত কি কৈছিল আমি চাওঁ আহা। কৰিছে যে আমি জানিব বিচাৰিছিলো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া ওলাব। তো জৈন ডাঙৰীয়াই কৈছে যে মেট্ৰিকৰ ফলাফল বিহু আশে পাশে, বিহু পিছতো হ'ব পাৰে, অতি সোনকালে ওলাব বুলি কৈছে। প্ৰস্তুতিত মানে তুংগত আছে আৰু তেওঁলোকে যিমান সোনকালে পাৰে ওলাবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি বা তেওঁলোকৰ যিখিনি প্ৰচেছ আছে, প্ৰক্ৰিয়া আছে, সেইখিনি তেওঁলোকে কৰি আছে। আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফল মে মাহলৈকে হৈ যাব বুলি তেওঁলোকে আশা কৰিছে, এইখিনি প্ৰকাশ কৰিছে।